হেজটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। চলিত বৰ্ষৰ 19 ছেপ্টেম্বৰৰ পৰা আজিৰ তাৰিখলৈকে জনতা জনাৰ্দনৰ মাজত বিভিন্ন সামাজিক মাধ্যম তথা বাতৰি কাকতকে লৈ সৰ্বত্ৰে চৰ্চিত হোৱা বিষয়টি হৈছে যুগজয়ী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যু, যিটো কোনোমতেই সহজভাৱে মানি ল'ব নোৱাৰি। অতিকৈ দুখৰ বিষয়, আজিলৈকে মৃত্যুৰ প্ৰকৃত ৰহস্য ভেদ হোৱা নাই কিয়? দোষীক কঠোৰতম শাস্তি দিয়াত কিয় পলম হৈছে, এই লৈ প্ৰশ্ন উঠিছে চৌপাশে। আপোন শিল্পীগৰাকীৰ মহাপ্ৰয়াণত আৱেগিক হৈ পৰা শোকগ্ৰস্ত জনতাই মৃত্যুৰ প্ৰকৃত সত্য জানিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। এনে এজন মানুহৰ শত্ৰু থাকিব পাৰেনে? আচৰিত। আৰ্তজনক সহায় কৰা, প্ৰকৃতিৰ সতে একাত্মতা, পশু পক্ষীক স্নেহ ভৰোণ ভালপোৱা, জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতা, অন্যায় অবিচাৰৰ প্ৰতি বিৰোধিতা আদি গুণৰ বাবে তেওঁ জনগণৰ হৃদয়ত অনুৰাগীৰ শ্ৰদ্ধাত বিশেষভাৱে স্থান ল'বলৈ সক্ষম হৈছিল। যুগদ্ৰষ্টাগৰাকী এতিয়া মাত্ৰ অসমীয়াৰে পৰিচয় হৈ থকা নাই, সমগ্ৰ বিশ্বৰ বাবে এক অপাৰ বিস্ময় হৈ পৰিছে। বুৰ্জ খলিফাত যাৰ নাম আৰু ফটো জ্যোতিষ্মান হৈ উঠিছে। এওঁ কোন? 114খন দেশে ইউটিউবত যিগৰাকীক বিচাৰি চাইছে। বিভিন্ন দেশৰ কণ্ঠশিল্পীসকলেও তেওঁৰ মায়াবিনী গীত গাই স্মৰণ কৰিছে।